So we have gathered here to have a morning ceremony of our ex-principal, sir, Mr. Ajay Sahu. He was a very good soul. আৰু তেওঁ আমাৰ কাৰণে বহুতখিনি কৰি গ'ল আৰু তেওঁ বহুত সপোন আছিলে আশা আছিলে কলেজৰ প্ৰতি লাষ্ট মোমেণ্টলৈকেও তেওঁ ফোন কৰি কথা পাতোতেও তেওঁ কলেজৰ কথাই চিন্তা কৰি আছিলে কলেজৰ ল'ৰা ছোৱালী কি কৰিব কি নকৰিব সেইখিনি কথা পাতি আছিলে চ' আমি তেওঁৰ সপোন সদায় ফুলফিল কৰিম বুলি ভাবিম আৰু সবে যাতে আমি তেওঁৰ কাৰণে এটা 1 minute silence please we'll first have 1 minute silence in his name okay so I'll request Ranjit Barua sir to speak a few words in his name. Good evening, everybody. Actually, Ajay Sahu upot more mane few minutes koi pele শেষ নহয় Solvok Academy যেতিয়া start হৈছিলে আমি যেতিয়া এখন টেবুলৰ পৰা start কৰিছিলো আমি কেইজনমান টিচাৰ মেইনলি আমি ডেকা ভিতৰত তেতিয়া 4জন টিচাৰ আছিলো হেল্ল' হেল্ল' শুনিছানে শুনি আছো আমি যেতিয়া 4জন ডেকা টিচাৰ আছিলো সো আমি আসলে প্ৰত্যেকৰ কাৰণে ইমানে বেছি চিন্তা কৰিছিলো সেইটো সময়ত আমাৰ ওচৰত পইচাও নাছিলে বহুত কম পইচা আছিল আমি মাহেকটো চলিবৰ কাৰণে জনৰ পৰা সিজনে প্ৰত্যেকটো মোমেন্টতে আমি বহুত বেলেগ ধৰণে চলি গৈছো আসলতে কোনো কেতিয়া ভবা নাছিলো এটো মোৰ পইচা খাব লগা আছে তো যিকোনো সুখ দুখত আমি একেলগে দিন পাৰ কৰিছিলো তো মোৰ জীৱনত এটাই দুখ মোৰ কৰ্ম জীৱনৰ হোৱা বন্ধুজনৰ শেষ মুহূৰ্তত মই তেওঁৰ লগত থাকিব নোৱাৰিলো আমি যিকোনো কথাই পাতো আজিকালি নিচিনা নহয় যে মুখৰ আগত ভালকে পাতি পিছফালে আমি বদনাম গাওঁ এনেকুৱা নহয় আমি যি ক'ব লগা আছে এতিয়াও মৰাৰ আগলৈকে মই লগ পোৱা শেষ লগ পোৱালৈকে চাহুৱে মোক ডাইৰেক্ট কথা কৈছিলে মই ডাইৰেক্ট কথা কৈছিলো আমি কেতিয়াও বেয়া পোৱা পৰি কাৰবাৰ নাছিলে সো এতিয়া মই বৰ অকলশৰীয়া হৈ যাম ক'বলৈ কোনো তেনেকে নাই যে মোৰ কান্ধত যদি এতিয়া ভাৰখন দিছে আসলতে মোৰ কাৰণে এটা বহুত এম্বেৰেসিং মোমেন্ট মই কোনোবাই কংগ্ৰেচুলেশ্যন দিলেও মই থ্যাংক ইউ ক'ব বেয়া পাওঁ মোৰ দুখ লাগে তেতিয়াই মনত পৰে মই কিয় প্ৰিন্সিপাল হ'ব লগা হ'ল কাৰণ হি নাই তো এতিয়া আমাৰ সকলোৱে এটা প্ৰধান কৰ্তব্য হ'ব সলবুকখন আগুৱাই নিয়াত আমি সেই এখন টেবুলৰ পৰা আহি আজি 3টা বিল্ডিং আমাৰ ষ্টাৰ্ট হ'ল বহুত ষ্টুডেন্ট হ'ল আগতেতো প্ৰত্যেকটো ষ্টুডেন্টৰ নাম ঘৰ পৰ্যন্ত আমি জানিছিলো আজিকালি ষ্টুডেন্ট চিনিয়ে নাপাওঁ ফাৰ্ষ্ট ইয়াৰ নে সেকেন্ড ইয়াৰ নে সায়েন্স নে আৰ্টছ সো সেইটো কথালৈ চাবই মোৰ সদায় দুখ হয় আমাক দেখিও আৰ্টছ কমাৰ্চৰ ল'ৰা ছোৱালীয়ে বা সায়েন্সৰ কিছুমান ল'ৰা ছোৱালীয়ে নেদেখা ভাও ধৰে সিগাৰেট খায় পলাই ফুৰে চাহুৱে খেদি পিটে মই আজিকালি কিছুমান বস্তু ইগনোৰ কৰিব ললো ৰাস্তাত
গাড়ী চাইড নিদিয়ে সি ধৰি পেলাই ধমকি লগায় এইবোৰ কাম যিবোৰ মানুহে কৰিব পাৰে সেইবোৰ আচলতে নিজৰ আপোন বুলি ভাবা পেলাই মানুহে কৰিব পাৰে তেওঁ কলেজখনক নিজৰ বুলি ভাবিছিলে আৰ্টছ কমাৰ্চ সায়েন্সৰ ষ্টুডেণ্টবিলাকক নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ভাবিছিলে সেইকাৰণে ক'ৰবাত বেয়া দেখিলেও লগে লগে তাক ধৰি তাৰ ফটো চটো মাৰি বা ধমকি লগাই য'তে পাই ত'তে আহি পেলাই ধৰিছিলে চ' আল্টিমেটলি চলবুক একাডেমীৰ ষ্টুডেণ্টবিলাকে এজন নিজৰ দেউতাক হেৰুৱাৰ নিচিনা হ'ল আৰুনো কি ক'ম মই এজন ভাল বন্ধুৱে হেৰুৱালো উপায়টো নাই আমি এদিন যাবই লাগিব এই মহামাৰীৰ সময়ত আৰু কিমানজন যে আমাৰ চকুৰ আগৰ পৰা কেনেকে আগবাঢ়ি যাব আৰু যে কাৰ মৃত্যু পাম নিজে বা কিমান দিন জীয়াই থাকিম নাজানো যে তোমালোকে সকলোৱে ভালে থাকা কুশলে থাকা আৰু একাডেমীখনৰ উন্নতিৰ কাৰণে নিস্বাৰ্থভাৱে কাম কৰিব যত্ন কৰা ইয়াকে কৈ মই ক'ব লগাখিনি সামৰণি মাৰিলোঁ Thank you, sir. Guru Brahma, Guru Vishnu, Guru Devo Maheshwara, Guru Sakshat Param Brahma, Tasmai Sri Guruve Namah. Namaskar, good evening, respected teachers and my fellow friends. I'm grateful to each and every one of you for sparing a few minutes and attending this online summit to pay homage to our beloved principal of SBA, late Ajay Sahu sir. I'm honored to begin this memorial on behalf of all the students of SBA by reciting my eulogy. Ajay Sahu sir was not only an innovative academician but also an able administrator. His efficiency and effectiveness as a principal was duly recognized. A very strict disciplinarian and a teacher was he. Now I would like to wind up with a poem in his honor. Mrityunjay by Rabindranath Tagore, published 17 July 1339. English adaptation, The One Who Defeated Death. From afar I thought you were undefeatable, cruel, the very earth trembling under your rule. The blows fell, my ribs shivered, touching my chest. I asked, is there much more? Another final thunderbolt. The blows fell. Just this, have you nothing more? My fear faded away. No matter how great you are, you cannot be greater than death. I am greater than death, will be the words I speak before I take my final bow. Thank you everyone for giving me a kind hearing. Now I would request Shantanu sir to speak a few words if he is present. Shantanu sir, if you are there, please speak a few words. Okay, sir is present. Sir, please speak a few words. স্পিকাৰটো অন হৈছে নে Okay. হৈছে জানো ক'ত কি হৈ আছে মই একোৱে ধৰিব পৰা নাই এইটোত কৈ থাকে আমি শুনি আছো শান্তনু আছে চাহু ছাৰৰ কথা এই মুহূৰ্তত এতিয়া ক'বলৈ বিশেষ ভাষা বিচাৰি পোৱা নাই যেনেকে ধৰণে আমাৰ মাজৰ পৰা আন্তৰিক গ'ল বৰ দুখজনক আৰু শেষ মুহূৰ্তত কোনেও কাকো আমি ওচৰ যাব নোৱাৰি এনেকুৱা অৱস্থা ৰাতি 12:30 বজাত বৰুৱা ছাৰ ফোন কৰিছে এনেকুৱা অৱস্থা হৈছে কি কৰা যায়
তাৰপিছত ৰাতিপুৱালৈকে মই ভাবি আছো কি হ'ব এতিয়া, কি খবৰ আহিব। সদায় একেলগে ঘূৰি ফুৰা হয় বা যি কথা থাকিলেও শ্বেয়াৰ কৰে। আৰু মুখতে যেনেকে ধৰণে ক'লো, ভিতৰৰ মানুহটো সদায় বেলেগ আছিলে, মৰমীয়াল আছিলে আৰু চবকে মৰম কৰিছিলে। আৰু সেয়াই আছিলে চাহু ছাৰ। বিশেষ নকওঁ মই, সদায় মই হোৱাটছআপ এইবিলাকৰ পৰা এভইডেই কৰি আছো চাহু ছাৰ মৰাৰ পিছৰ পৰা। থেংক ইউ। দীপেনে কোৱা, দীপেন কিবা এটা কোৱা। দীপেনতো 2005 পৰা তুমিও পাইছা না? দীপেন, হয়, গুড ইভিনিং ছাৰ। গুড ইভিনিং, কোৱা। একচুৱেলি মই 2005 পৰাই ছাৰক পাইছোঁ তাৰমানে। প্ৰথম যেতিয়া ইয়াত সোমাইছোঁহি, সেই সময়ত তাৰমানে চাহু ছাৰ দেখোঁতে বেলেগ এজন মানুহ নিচিনা লাগিছিলে প্ৰথম অৱস্থাত। কিন্তু প্ৰথম চলবুকত সোমোৱাৰ পিছত একদম ক্ল'জলি পোৱা মানুহ এজন মোৰ এইটো চাহু ছাৰ আছিলে প্ৰথমৰ পৰা। আৰু মানুহজন দেখাত এনেকুৱা লাগে, মানুহে ভাবে যে মানুহজন অকণমান খঙি বা ৰাফ, কিন্তু সেইটোত যি ওচৰলৈ গৈছে মানুহজন, ওচৰত যি গৈছে, সেই মানুহজনে তেখেতক ফিল কৰিব পাৰিব যে তেখেতৰ অন্তৰখন কিমান শুদ্ধ তাৰমানে। আৰু প্ৰত্যেকৰ কাৰণে, কোনো এজন বুলি নহয়, মই ইমান দিন দেখাৰ পিছত চবৰ কাৰণে তেখেতে সদায় পজিটিভটোৱে ভাবে তাৰমানে। কেতিয়াও নিগেটিভ এটা ভাবি পেলাই কেতিয়াও কথা নকয় আৰু পৰামৰ্শও নিদিয়ে। ছেকেণ্ডলি, তেখেতে ষ্টুডেণ্টৰ লগত যিটো ইণ্টাৰেকশ্যন, মই হক ছাৰ ঢুকোৱাৰ পিছত তাৰমানে তেখেতৰ ইণ্টাৰেকশ্যনটো ষ্টুডেণ্টক কেনেকৈ কষ্ট কৰি থাকিব পাৰে পঢ়োৱাৰ ক্ষেত্ৰত, বিশেষকৈ কেমেষ্ট্ৰি ছাবজেক্টটোৰ ক্ষেত্ৰত, মই সেইটো শব্দৰে বুজাব নোৱাৰোঁ। ধৰক ষ্টুডেণ্টে সেই বস্তু বেছিকৈ জানে আমাতকৈও তাৰমানে। সেই বস্তুটো একদম ছাৰৰ মাজত বেলেগ এটা বস্তু আছিলে। আৰু কলেজখন সম্পূৰ্ণভাৱে সেই 2005 পৰা আজি যিটো ষ্টেজলৈ আগবাঢ়িলে, এই আগবঢ়াৰ ক্ষেত্ৰত হক ছাৰ ঢুকোৱাৰ পিছত চাহু ছাৰ আৰু বৰুৱা ছাৰৰ কণ্ট্ৰিবিউশ্যন বহুত আছে। সেই চাহু ছাৰ যে হেৰাই গৈছে, সেই কথাটো ফিল কৰিব নোৱাৰি। কলেজখন সোমোৱাৰ লগে লগে চাহু ছাৰে যে আছে, এতিয়া সেইটো ৰিয়েলাইজেশ্যন হয়। আৰু টিচাৰৰ লগতো যে ইমান ধুনীয়া তেখেতে পৰামৰ্শবিলাক ইমান সুন্দৰকৈ দিয়ে, বিশেষকৈ মোৰ পঢ়াৰ ক্ষেত্ৰতো, মই PhD কৰাৰ ক্ষেত্ৰতো যিখিনি ছাপৰ্ট বা এনকাৰেজমেণ্ট পালোঁ তেখেতৰ পৰা, সেইখিনি ক'ব বা শব্দৰে বুজাব নোৱাৰি। আৰু সেইটো আমাৰ চল্টব্ৰুক একাডেমীৰ কাৰণে এটা বৰ ডাঙৰ লছ। তেখেতৰ স্পেচটো আমি সদায় অভাৱ অনুভৱ কৰিমেই। আৰু এইখিনিকে কৰিছোঁ আজি। আৰু বিশেষ মোৰ ক'বলৈও তাৰমানে কি, থাকিলেও তাৰমানে ক'ব এতিয়া ইচ্ছা যোৱা নাই তাৰমানে। থেংক ইউ। পংকজ কিবা এটা কোৱা। পংকজ, ৰুমি আছিলে, ৰুমি কলৈ গ'ল? আচলতে ক'ব গ'লে মানে মই ৰাতিপুৱা মনটো পাতিব বুলি গম পাই ভালো লাগিছে, মনটো বেয়াও লাগিছে দিয়কচোন। কাৰণ সিদিনা মই চান্দানী দীপাংকৰ তেখেতক লগ পাই আহিছো, গাড়ীৰ লগে তেওঁ আমাক আগবঢ়াই থৈ গৈছে। আচলতে বহুতে তেওঁক শিক্ষক হিচাপেও পাইছিলে। আৰু মই নিশ্চয় জানে এই চলবিক জোন পৰা আগৰ পৰা ছাৰ আৰু ৰঞ্জিত ছাৰৰ কথা শুনিয়ে থাকো, নিত্যানন্দ ছাৰৰ কাৰণে জীৱনে দি দিয়ে। আমাতকে চাগে ছাৰে বেছি মনত আঘাত পাইছে, আমি সেইটো বুজি পাইছো। আৰু ছাৰ থাকিলে এতিয়া কি ক'ম আৰু,
তেওঁৰ সপোন যেনেকে ছাৰে ক'লে ইমান দূৰৰ ছাৰে যে চবেই কলেজখন আগবঢ়াই নিব লাগে, আমি সকলোৱে চেষ্টা কৰিব লাগিব আৰু প্ৰে কৰো যেন তেওঁ ভাবি আছে সামৰণি মাৰিছো। ৰুমি মেডাম আছে যদি ৰুমি মেডামে কওক কিবা এটা ছাৰৰ বিষয়ে। ৰুমি আছা? আছো। Good evening, everyone. এনেকুৱা হেৰিত কথা ক'বলৈও বৰ টান. I always feel fall short of words. মানে words fail me actually. এইটো এটা বৰ ডাঙৰ লছ এটা আমাৰ সকলোৰ কাৰণে, সলবুকৰ কাৰণে। আৰু ছাৰহঁতে যেনেকে কৈছে, ছাৰ was really associated with the students, মানে চবৰ লগতে খুব এটা ভাল ৰিলেশ্যন এটা আছিলে আৰু ষ্টুডেণ্টছৰ তেখেতৰ অবিহনেহে মই বহুত কথা গম পাইছো ষ্টুডেণ্টছৰ ষ্টেটাছ দেখি পেলাই। He was very popular among the students আৰু মানে এটা father figure এজন we have lost a father figure, খুব loving, caring. He was just like a coconut, মানে বাহিৰটো খুব hard shell বুলি আমি ভাবিছিলো কিন্তু ভিতৰটো তেনেকুৱাই কোমল মানে। So like it's a void that can never be filled up, মানে আমি কিন্তু তেওঁৰ পৰা বহুতো শিকিবলগীয়া আছে। আমি ইমান বছৰ যদিও সলবুকত কৰিলো তথাপিও এতিয়া আমি বহুত তেখেতৰ ইনস্পিৰেশ্যন লৈ তেওঁৰ প্ৰিন্সিপলছ খিনি লৈ আগবাঢ়ি যাব পাৰিম। ৰঞ্জিত ছাৰে যেনেকে কৈছে বহুতো তেওঁৰ লগত মানে দ্য বণ্ড বিটুইন ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ সেইটো আমি তেওঁৰ পৰা সঁচাকে শিকিবলগীয়া। সিমানে আৰু কম। মে হিজ সোল ৰেষ্ট ইন পিচ। Thank you. ঝৰ্ণা কোৱা। ঝৰ্ণা মেডামে কিবা এটা কওক। Good evening, everyone. আজি আচলতে ইয়াত গোট খাই এনেকুৱা কথা ক'বলৈ ভাল লগা নাই, বহুত দুখ লাগিছে। ভবা নাছিলো আচলতে এনেকুৱা এটা ঘটনা হ'ব বুলি। তেওঁ হস্পিটেলত যেতিয়া এডমিট হ'ল ভাবিছো ভাল হৈ ঘূৰি আহিব, কিন্তু তাই আমি খবৰবোৰ আচলতে পাই আছিলো যিহেতু আমাৰ কাষতে থকা ঘৰৰ ছোৱালীজনী কভিড ডিউটিত আছিল হস্পিটেলত, যে AMCত আছিল, গতিকে আমি আপডেটবোৰ পাই আছিলো। তেওঁলোকে কৈছিলে যে অলপ দুদিনমান আগতে হয়তো AMCত অহা হ'লে অলপ বচাব পৰা গ'লহেঁতেন। চিৰিয়াছ কণ্ডিশ্যন বুলি আমি মানে লাহে লাহে গম পাই গৈ আছিলো। তো যেতিয়া মানে ঘৰত জনাব ক'লে সেইটো কথাটো জনাবলৈ বহুত মানে দুখ লাগিছে। কেনেকে ঘৰত জনাম যে মানে তেওঁৰ স্বাস্থ্যটো একেবাৰে ভাল নহয় আৰু তেওঁৰ কণ্ডিশ্যন মানে বেয়া হৈ আহি আছে, গতিকে জনাব লাগে। কিন্তু কথাটো আমি ক'ব নোৱাৰিলো। কিন্তু যেতিয়া সেইদিনা ৰাতি ঢুকোৱাৰ আগদিনাখন মানে ৰাতি শান্তনুৱে 11:30 বজাত কি হ'ল বুলি ক'লে, সুধিছে হস্পিটেললৈ গৈ থাকোঁতে কথাখিনি যেতিয়া সুধিলে, মই তেতিয়া ক'লো যে কণ্ডিশ্যনটো বৰ ভাল নহয়, গধূলি সময়তে জনাব ক'লে। মই একচুৱেলি কি বুলি জনামনো, তেনেকে ক'লো। কোৱাৰ পাছত মানে যেতিয়া ক'লে যে মই মেডিকেল আহি আছো, তেওঁৰ খোলালীয়েক মোৰ লগত আহি আছে, সেই কথাখিনি গম পোৱাৰ পাছত মানে মোৰ বহুত বেয়া লাগিছে। তাৰপিছতে গোটেই ৰাতিটো আমি শুবই নোৱাৰিলো। তাৰ উপৰিও মানে চাহু ছাৰ একচুৱেলি মোৰ হাজবেণ্ডৰো মানে ক্লাছমেট আছিলে, একেলগে ছায়েন্স কলেজতো পঢ়া, গতিকে বিভিন্ন কথা মানে আমি পাতি আছো, গোটেই ৰাতি আমি শুবই নোৱাৰিলো। ইমানেই বেয়া লাগিছে, এতিয়া মানুহজনৰ অৱস্থাটো ভাল নহয়, কি কৰা যায়। তাৰপিছত ৰাতিপুৱা শুই উঠিয়ে যেতিয়া মানে খবৰটো পালো, মানে কি কৰিম আৰু মানে বহুত সেইদিনাখন মানে আমি ক'তো ওলাবই নোৱাৰিলো, ইমানেই বেয়া লাগিছে। ঘৰত আমাৰ অৱস্থাটো বহুতেই বেয়া, তাৰমানে আমি দুইজনে ইজনে সিজনৰ মুখলৈ চাব নোৱাৰা নিচিনা অৱস্থা। ইমান ফোন আহিছে, কি হৈছে, কেলে হ'ল, মানে কি কৰিম। মানে একচুৱেলি ভাবা নাছিলো এনেকুৱা এটা হ'ব বুলি। সদায় দেখি থকা মানুহ এজন মানে হঠাতে নাইকিয়া হৈ যাব বুলি আমি কেতিয়াও ভাবিবই পৰা নাছিলো, কিন্তু মানে হঠাতে নাইকিয়া হৈ গ'ল। তেওঁৰ ঘৰখনে এতিয়া মানে যাতে মানে ভালকে এতিয়া থাকিব পাৰে, সেইটোৱে আটাইতকৈ মানে আমাৰ ডাঙৰ এতিয়া চিন্তা। তেওঁৰ পৰিয়ালটো যাতে ভালকে আগবাঢ়ি যাব পাৰে, ল'ৰাটোৰ ভৱিষ্যতটো যাতে ভাল হয়, সেইটো মানে ভগৱানে সিমানখিনি মানে তেওঁলোকক শক্তি দিয়ক। আৰু তাৰ বাদে আৰু আমাৰ ক'বলৈ একো ভাষা নাই। তেওঁ যথেষ্ট মানে ষ্টুডেণ্টছৰ কাৰণে তেওঁ যথেষ্ট চিন্তা কৰিছিলে, সেইখিনি কথা আমি লগত থাকি গম পাইছিলো। কিন্তু তেওঁ বহুত কম কথা কৈছিলে কাৰণে বহুতে কথা বুজি পোৱা নাছিলে। গতিকে এতিয়া নাইকিয়া হৈ যোৱাৰ পিছত মানুহে বহুত বেছি তেওঁৰ কথা ফিল কৰিছে নিচিনা আমি গম পাইছো, বা ষ্টুডেণ্টছেও যে তেওঁক ইমান ভাল পাইছিলে সেইখিনি কথা আমি এতিয়াহে মানে বেছিকে যেন গম পাইছো, এনেকুৱা লাগিছে। যি নহওক, তেওঁৰ আত্মাই মানে সদগতি লওক, ভালকে তেওঁ থাকক, য'তে আছে তাতে শান্তিৰে থাকক বুলি কৈ মই সামৰণি মাৰিছো। আৰু ইয়াতকে একো ক'বলৈ নাই। ধন্যবাদ।
মুনমিয়ে কিবা কবানে? মুনমি? হেল্ল' হেল্ল' চবৰে কথাখিনি শুনিলো আৰু শুনি পিনে মানে নিজৰ দুখখিনি প্ৰকাশ কৰিবলৈ মানে কেনেকে ধৰণে আই এম কমপ্লিটলি এট লছ অফ ৱৰ্ডছ, মই কেনেকে ধৰণে দুখখিনি প্ৰকাশ কৰো ক'বই পৰা নাই। স্পীচ বুলিবলৈ একো প্ৰিপেয়াৰ কৰা নাই, খালি এটা পয়েম মনত পৰিছে, জন ডানে লিখা ডেফ বি নট প্ৰাউড বুলি। তাৰ লাইন দুটা আছে, মই পঢ়ি পিনে শুনাইছো হা। Death be not proud, though some have called thee mighty and dreadful, for thou art not so. মানে ইয়াত কৈছে যে জনডনে কৈছে যে death is not as powerful and mighty as we people think. Actually, death is weak. Death is powerless. এই কথাষাৰ ইয়াত জনডনে কৈছে। আৰু যেতিয়া প্ৰথম মই চাহু ছাৰৰ মৃত্যুৰ কথা শুনিলো তেতিয়া মোৰ খুব দুখ লাগিছিলে। I could not believe it to be true. মই এইটো মানে যেতিয়া ঝৰ্ণা মেডামে গ্ৰুপত দিছে যে ছাৰ হেৰি AMCত আছে আৰু তেওঁৰ স্পিডি ৰিকভাৰীৰ কাৰণে আমাক প্ৰে কৰিবলৈ কৈছিলে, আমি তেতিয়া নিজৰ হেৰি পিছদিনাখনে যেতিয়া মই খবৰটো পালো মোৰ খুব দুখ লাগিলে, বহুত দুখ লাগিলে। তেওঁ ভাবিছো যে ডেথ ইমান ক্ৰুৱেল হ'ব পাৰে নে, ইমান ৰুথলেছ হ'ব পাৰে নে, মানুহ এজনৰ যে পটককে যে মানুহ এজন লৈ যাব পাৰে। কিন্তু তাৰপিছত মই এটা আফটাৰ থট দিলো যে সঁচাকেনো চাহু ছাৰ ঢুকাইছে জানো? বিকজ আ পাৰ্চন কেন নেভাৰ ডাই unless and until that person leaves our hearts. আমাৰ হাৰ্ট বিলাক যেতিয়ালৈকে এৰি থৈ নাযায়, আমাৰ যেতিয়া মেমৰিজত যেতিয়ালৈকে সেই মানুহজন থাকে তেতিয়ালৈকে সেই মানুহজনৰ মৃত্যু কেতিয়াও নহয়। চ' ছাৰক আমি সদায় মনত ৰাখিম, এজন ভাল একাডেমিচিয়ান, এজন ভাল আপোনাৰ প্ৰিন্সিপাল হিচাপে। He was a person of great principles and he was true to his words. And the way he interacted with the students, not only of science, but of arts and commerce. আমাৰ যেতিয়া কলেজত আহে মই দেখো অন্তৰা মেডামৰ আমাৰ যিটো মেইন চেন্ট্ৰেল ৰুমত ছাৰে গোটেই ষ্টুডেন্টছ খিনি লগ কৰি পিনে তেওঁলোকক যেনেকে ধৰণে মটিভেশ্যন দিয়ে যে তোমালোকে পঢ়া, তোমালোকে হেৰি কৰা, আগবাঢ়ি যোৱা। আমাৰ মাজতে বিহু হেৰি পাতোতে আহিছে যে মানে, আৰু ছাৰ was a person a great sense of humor. মাজে মাজে তেওঁ কিছুমান হিউমাৰাছ জোকছো ক্ৰেক কৰে। চ' যেনেকে ৰুমি বায়ে ক'লে যে তেওঁ কোকোনাটৰ নিচিনা, তেওঁ বাহিৰৰ পৰা দেখিলে ডিপেণ্ডেণ্ট কৰা নিচিনাকে তেওঁ টাফ হয়, ভেৰি হাৰ্ড টাস্ক আৰু বহুত মানে strict disciplinarian নিচিনা লাগে। কিন্তু once you interact with that person, you come to know that he is a very kind-hearted person and a very good person. And obviously, that is a temporary phase which will pass away. But it can never take away the greatness of the person. He is a true person. He was a kind-hearted person. He was a great principal, and we have to carry on his work and we have to do it with positivity. So although sir is not with us, I believe that he is still alive in our heart and we will always remember him and we are always grateful to him. Thank you. মই ইমানখিনি কৈ সামৰণি মাৰিছো। চবলে thank you. দীপাংকৰ দেখিছো, দীপাংকৰ কিবা কোৱা? Yes, good evening everyone. So it's very sorrowful for us যে আজি চাহু ছাৰ আমাৰ মাজত নাই। প্ৰথমে যেতিয়া আজি 3 দিনমান আগতে মোলে মেছেজ কৰিছে যে ছাৰ এনেকে আমি চাহু ছাৰক লৈ এনেকে ট্ৰিবিউট মেমৰিয়েল এটা পাতিব লৈছো। মই কথাটো মানে মোৰ বিশ্বাস কৰিব পৰা নাই। আমি কেইদিনমান আগতে প্ৰথমে এনেকে টিচাৰ্ছ ডেত এটা এনেকুৱা মেমৰিয়েল এটা পাতিছিলে য'ত আমাৰ লগত আমি এনেকেই কথা পাতিছিলো, চাহু ছাৰো আমাৰ লগতে আছিল। কিন্তু সময় যে এনেকে গতি হলাই কাৰোবাৰ জীৱনলৈ এনেকে দুৰ্যোগ লৈ আহিব পাৰে সেয়া মই সপোনতো ভবা নাছিলো। ঠিক কেইদিনমান আগতে আমি মই পংকজ দা, শান্তানু দা আমি চবে লগত গৈ চাহু ছাৰৰ ঘৰত আমি খবৰ কৰি আহিছো। মানুহজন একেবাৰে সুস্থ সবল হৈ আছিল, কিন্তু কেতিয়াও ভবা নাছিলো যে ছাৰৰ এনেকে আকস্মিক বিয়োগ হৈ যাব। ছাৰ এজন খুব সহজ সৰল আৰু শান্তি প্ৰকৃতিৰ মানুহ আছিল। তেখেত
তেখেতৰ লগত মোৰ যি সম্বন্ধ খুব ভাল সম্বন্ধ আছিল। ছাৰে মোক সদায় জয়ছোৱাল বুলি সম্বন্ধ কৰিছিল। আৰু মোৰ এতিয়াও মনত আছে যেতিয়া মই চলবুক জইন কৰিছিলোঁ, আজিৰ পৰা ঠিক 9 বছৰ আগতে। জইন কৰাৰ ঠিক এবছৰমান পাছতে মোৰ জণ্ডিছ হৈছিল। আৰু মই যেতিয়া হস্পিটেলত এডমিট আছিলোঁ, ছাৰ মোক খবৰ কৰিবলৈ গৈছিল। তেতিয়া মই মনত ভাবিছিলোঁ ছাৰ প্ৰিন্সিপাল হৈ ছাৰ আহিছে মোক খবৰ কৰিবলৈ। মই তেতিয়াই গম পাইছিলোঁ মানুহজন, প্ৰথম বছৰত মই ঠিক ছাৰক ধৰিব পৰা নাছিলোঁ, ভয় লাগিছিল ছাৰক দেখি। কিন্তু লাহে লাহে গম পালোঁ যে ছাৰৰ অন্তৰখন বহুত কোমল। ছাৰে যিটো কয় মানে বহুত ভাবি চিন্তি আৰু কলেজখনৰ কথা ভাবি আমাক কৈছিলে। যিয়ে নহওক, জন্ম হলে মৃত্যু আছেই, কিন্তু ছাৰ যে আমাৰ মাজৰ পৰা ইমান সোনকালে গুচি যাব সেয়া আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ। COVID-19ৰ কথা আমি চবেই শুনিয়ে আছিলোঁ, যোৱা এটা বছৰৰ পৰা শুনি আছোঁ। কিন্তু আমাৰ ফেমিলিৰ মাজৰ পৰাই যে, আমাৰ চলবুক ফেমিলিৰ মাজৰ পৰাই যে আমি ছাৰক হেৰুৱাই দিম, সেইটো কেতিয়াও ভবা নাছিলোঁ। চ' ছাৰৰ মৃত্যুত আজি মই গভীৰভাৱে মৰ্মাহত। তেখেতৰ আত্মাই চিৰশান্তি পাওক, আৰু সেয়ে ঈশ্বৰৰ ওচৰত মোৰ প্ৰাৰ্থনা। ধন্যবাদ। স্নেহাই কিবা এটা কোৱা, স্নেহাই কম বুলি ভাবিছিলা। স্নেহা। মেম মানে মোৰ তেওঁৰ লগত সঁচা কথা ক'ব গ'লে পাৰ্চনেল ইণ্টাৰেকশ্যন বহুতেই কম। মই একদম কমেই কথা পাতিছো তেখেতৰ লগত, যিমানখিনি সময়ে কথা পাতিছো। কিন্তু ছাৰ যে নাই, এই কথাটোৱে মোক পাৰ্চনেলি বহুত এফেক্ট কৰিছে। যেতিয়াই মই তেখেতৰ কথা ভাবো, সদায় ইভেন নাও অলছো আই হেভ টিয়াৰ্ছ ইন মাই আইজ। আৰু এই কথাটো মানে মই বহুত দিনৰ পৰা কুৱেশ্যনিং মাইছেল্ফ ডেট কিয়। So finally I got the answer that jani ba na jani, we all are connected with each other. আৰু সেই কানেকশ্যনটো ইমানে ষ্ট্ৰং যে আমি নিজেই গম নাপাওঁ কিমান ষ্ট্ৰং। আৰু হঠাৎ যে ছাৰ আমাৰ মাজৰ পৰা এনেকে নাইকিয়া হৈ গ'ল, এই কথাটো মানে বিশ্বাস কৰাটো সাংঘাতিক টান হৈছে আমাৰ চবৰ কাৰণে। আৰু উইদাউট ছাৰ চলব্ৰুকখন ইমেজিন কৰাটো মোৰ কাৰণে বহুতেই টান। মই তেওঁক এজ এ ষ্টুডেণ্টো পাইছো আৰু এজ এ কলিগো পাইছো। চ' তেখেতৰ লগত মোৰ যোনটো ইণ্টাৰেকশ্যন, সেই ইণ্টাৰেকশ্যনটো যিমানকণ সময়ে আছিলে, আৰু লাষ্ট মই তেখেতলৈ কল কৰিছিলো 1 মে দিনাখন মাকৰ খবৰ ল'বৰ কাৰণে। ত' তেখেতৰ লগত মই কথা পাতি মেলি আই ফিল দেট আই এম ফৰ্চুনেট যে, আৰু মই এটা বহুত ভাল কাম কৰিলো যে মই তেওঁলৈ কল কৰিলো। কাৰণ সেই মমেণ্টখিনি সদায় মনত থাকিব মোৰ লাইফত, ইন মাই হোল লাইফ। আৰু ফাইনেলি মই এইটোৱে ক'ব খোজো যে Sir's place is something who can never fill up. Sir একদম irreplaceable হয়, আৰু লাহে লাহে আমি বস্তুটো no doubt adjust হ'ব লাগিব, কিন্তু ছাৰ সদায় আমাৰ মাজত জীয়াই থাকিব in our hearts. And with that, I would like to end my speech. Thank you very much. So thank you everybody. So Pratham, please Pratham, are you there? Yes, ma'am. So you can conclude the... Okay, so at last I would like to say that I also didn't have much personal connection with sir, but as spoken by DJ sir that we met on the Teachers Day, and on that one online session of Teachers Day, sir was such kind to us that he has captured a big part of my heart. So from that day I became such much connected to sir that the news of his death just brought tears to my eyes at once. He was a great personality, and I hope that he will rest in peace in the heaven with the angels. I am in lack of words to describe the situation I am currently facing, and all of us we are currently facing. We have lost a great pillar of Solbrook Academy. So with deep hearts and tears in all of our eyes, I would like to finally conclude this session. A last message to everyone that Sahu sir was, is, and will always remain in our hearts forever. He was a great personality of Solbrook, and as told by Moon Madam, he will always live in our hearts. He has not died.
He has just left his material body, but our hearts will always keep him alive. Thank you.